Hello guys, welcome to my YouTube channel. So let's get started. আজি আমি আগন্তুক টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টৰ কাৰণে এইটো অসমৰে হওক বা বিটিআৰৰ কাৰণে হওক ইয়াত কেইটামান CDP MCQ ডিছকাছ কৰিবলৈ ওলাইছোঁ আৰু এই গোটেইবোৰ MCQ CTETৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰৰ পৰা লোৱা হৈছে। ভিডিঅ'টো আৰম্ভ হ'ব। আমাৰ প্ৰথমটো কুৱেশ্যন হ'ল ডেভেলপমেণ্ট ইজ নেভাৰ এণ্ডিং প্ৰচেছ। দিছ আইডিয়া এছ'চিয়েটেড উইথ যে ডেভেলপমেণ্ট হৈছে কেতিয়াও শেষ নোহোৱা প্ৰক্ৰিয়া। এই আইডিয়াটো কোনটোৰ লগত এছ'চিয়েটেড হৈ আছে? মই মানে কুৱেশ্যনসমূহ ইংলিছতে লিখিছোঁ, মই মাজে মাজে মানে এক্সপ্লেইন কৰি দিবলৈ ট্ৰাই কৰিছোঁ। চাব অপশ্যন নম্বৰ এ প্ৰিন্সিপাল অফ কণ্টিনিউটি, প্ৰিন্সিপাল অফ ইণ্টিগ্ৰেশ্যন, অপশ্যন নম্বৰ চি প্ৰিন্সিপাল অফ ইণ্টাৰেকশ্যন আৰু অপশ্যন নম্বৰ ডি প্ৰিন্সিপাল অফ ইণ্টাৰ ৰিলেশ্যন। তো এইটো আমাৰ হৈ যাব। শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰা। তো ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ এ প্ৰিন্সিপাল অফ কণ্টিনিউটি। অ'কে, চ' ডেভেলপমেণ্ট আমাৰ সদায় হৈয়ে থাকে, চ' এইটো সেইকাৰণে কণ্টিনিউটি কৰিব। নেক্সট কুৱেশ্যন, 4 distinct stages of children intellectual development are identified by যে কোনে চাইল্ডৰ ডেভেলপমেণ্টৰ 4টা ইণ্টেলেকচুৱেল ডেভেলপমেণ্টৰ 4টা ষ্টেজত ভাগ কৰিছে। অপশ্যন নম্বৰ এ এৰিকচন, অপশ্যন নম্বৰ বি স্কিনাৰ, অপশ্যন নম্বৰ চি পিয়াগেট আৰু অপশ্যন নম্বৰ ডি কোহলবাৰ্গ। তো এইটো আমি সকলোৱে জানো যে অপশ্যন নম্বৰ চি পিয়াজে, যে চাম পিপল কান ফ'কাছ, হিমাংশী মেমৰ পৰা। Next question, 3 parents should play a dash role in the learning process of young children. Option number A proactive, option number B sympathetic, option number C neutral আৰু option number D negative. যে parents childৰ intellectual অৰ্থাৎ লাৰ্ণিঙৰ সময়ত কেনেকুৱা ৰোল প্লে কৰিব লাগে, অৰ্থাৎ ইণ্টেলেকচুৱেল ডেভেলপমেণ্টৰ সময়ত কেনেকুৱা ৰোল প্লে কৰিব লাগে। তো এইটো আমাৰ হৈ যাব শুদ্ধ উত্তৰ। আপোনালোকে কমেণ্ট কৰক। এইটো হৈ যাব অপশ্যন নম্বৰ এ proactive. অ'কে, নেক্সট কুৱেশ্যন, দ্য ইনচাইট থিয়ৰী অফ লাৰ্ণিং ইজ প্ৰমোটেড বাই যে লাৰ্ণিঙৰ ইনচাইট থিয়ৰীটো কোনে প্ৰমোট কৰিছিল। অপশ্যন নম্বৰ এ পেভলভ, অপশ্যন নম্বৰ বি জিন পিয়াগেট, অপশ্যন নম্বৰ চি ভাইগটস্কি আৰু অপশ্যন নম্বৰ ডি গেষ্টাল্ট থিয়ৰিষ্ট। তো এইটো আমি সকলোৱে জানো যে ইনচাইট থিয়ৰী কোনে আনিছিল, গেষ্টাল্ট থিয়ৰী। Okay, next question, motivation in the process of learning. Option number A makes learner thinks unidirectional. Option number C creates interest for among young children. Option number C sharpens the memory of learners or option number D differentiate new learning from new learning. So eto ami janoe je motivation amak ki learning process ot kotut help kore, create interest among young children. Okay, এই option number B to শুদ্ধ হৈ যাব। Next question, 6 number, education of children with special needs should be যে special needs children সমূহক education আমি কেনেকৈ দিব লাগে। Option number A in special school, option number B by special teacher in special school, option number C along with other normal children আৰু option number D by methods developed for special children in special school. তো এইটো আমাৰ স্পেচিয়েল চিলড্ৰেন সমূহক আমি কেনেকুৱা ধৰণৰ স্কুল দিব লাগে, যে অপশ্যন নম্বৰ চি অৰ্থাৎ ইনক্লুজিভ এডুকেশ্যন, নৰ্মেল চিলড্ৰেন সকলৰ লগতে আমি সিহঁতক পঢ়াব লাগে। কুৱেশ্যন 7 নম্বৰ, ডিছলেক্সিয়া ইজ এছ'চিয়েটেড উইথ যে ডিছলেক্সিয়া কিহৰ লগত জড়িত। অপশ্যন নম্বৰ এ ৰিডিং ডিছঅৰ্ডাৰ, অপশ্যন নম্বৰ বি বিহেভিয়ৰেল ডিছঅৰ্ডাৰ, অপশ্যন নম্বৰ চি মেণ্টেল ডিছঅৰ্ডাৰ আৰু অপশ্যন নম্বৰ ডি মেথামেটিকেল ডিছঅৰ্ডাৰ। তো ডিছলেক্সিয়া কিহৰ লগত জড়িত, এইটো ৰিডিং ডিছঅৰ্ডাৰ। আপোনালোকে ক'ব যে মেথামেটিকেল ডিছঅৰ্ডাৰটো কি নাম, কমেণ্ট কৰি জনাব। নেক্সট কুৱেশ্যন, ডেছ ইজ নট এ চাইন ফৰ গিফটেড যে কোনটো গিফটেডৰ এটা চাইন নহয়। অপশ্যন নম্বৰ এ novelty in expressions, option number B curiosity, option number C creative idea আৰু option number D fighting with other. তো ওপৰৰ তিনিটাই আমাৰ ক্ৰিয়েটিভ চিলড্ৰেনৰ হয়, কিন্তু যেটো ফাইটিং উইথ আদাৰ্স আছে সেইটো নহয়। তো ইয়াত আমাক নহয়টোৱে সুধিছে, তো অপশ্যন নম্বৰ ডি টো শুদ্ধ হৈ যাব, ফাইটিং উইথ। নেক্সট কুৱেশ্যন,
9 number, a student of figured in visual deficiency should be যে এটা visual deficiency শিশুৰ লগত কি কৰা উচিত option number A, treated normally in the classroom and provide support through audio CDs. Option number B, given special treatment in classroom. Option number C, excused to do a lower level of work. Or option number D, help with his her routine work by parents and friends. So yet sabo option number A to badi baki gote gita ki negatively bujai ase. So yet doctor option number A to hojibo karon ami keneko treat koribo lage ami hiyotok audio CD darai support koribo lage. Okay, next question. Option number D. Next অর্থাৎ অন্তিম question, which is the place where the child cognitive development is defined in the best way? যে কোনটো সময়ত বা কেনেকুৱা জাগাত এটা শিশুৰ cognitive developmentটো ভালদৰে আমি ডিফাইন কৰিব পাৰো. Option number A, auditorium. Option number B, home. Option number C, playground. আৰু option number D, school and classroom environment. So এটা আমি স্কুল এন্ড ক্লাসরুম এনভায়রনমেন্টত চাইল্ড এটা আমি কগনিটিভ ডেভেলপমেন্টৰ এটা আমি ভাল ধৰণে চাব পাৰিম মই এনেকুৱাকৈ মানে এটা ভিডিও সিরিজ বনাই যাই থাকিম ইয়াত 30 টা এমসিকিউ দিছিলো মানে 30 টা হলে ভিডিওটো অকনমান লম্বা হৈ যায় সো ভিডিওটো মানে শর্ট কৰিবলৈ 10 টা এমসিকিউ দিলো এগেইন পাৰ্ট হ'ব আহি থাকিব সো মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব ওকে থ্যাংক ইউ